সুপ্ৰভাত নমস্কাৰ এতিয়া পাতলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে এটা ব্ৰেকিং নিউজ এখন ফুটবল খেলক লৈ দুমদুমাৰ হাঁচৰাত উত্তপ্ত পৰিস্থিতি ঘপিয়াই হত্যা এজন যুৱকক মৃত যুৱকজন হাঁচৰা 12 নম্বৰ লাইনৰ জুগনু তাঁতী প্ৰথমতে এখন ফুটবল খেলক লৈ সতীৰ্থ খেলুৱৈ থমাস চিকাৰ হৈতে জুগনুৰ মনোমালিন্য ঘটে খেলৰ শেষত দেওবাৰে সন্ধিয়া জুগনুৱে লগত আন এজন সতীৰ্থক লৈ থমাসৰ ঘৰলৈ গৈ তেওঁৰ হৈতে কাজিয়াত লিপ্ত হয় সেই সময়তে থমাসৰ পিতৃ ৰমেনচিকে ভিতৰৰ পৰা দা এখন আনি জুগনু আৰু তেওঁৰ সতীৰ্থজনক উপৰ্যুপৰি ঘপিওৱাত জুগনু থিতাতে নিহত হয় পাছত স্থানীয় ৰাইজে হত্যাকাৰী ৰমেনচিকা আৰু তেওঁৰ পুত্ৰ থমাস চিকাক আটক কৰি আৰক্ষীক গতাই দিয়ে আৰু হত্যাকাৰীৰ ঘৰটো উত্তেজিত ৰাইজে জ্বলাই দিয়ে ঘৰৰ ভিতৰত থকা এলপিজি সিলিন্ডাৰ দুটাকৈ বিস্ফোৰণ ঘটাত ভয়ংকৰ ৰূপ লয় এই অগ্নিকাণ্ডই পাছত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে আনজন আহত যুৱকক চিকিৎসালয়ত ভৰ্তি কৰাইছে এক ভয়ংকৰ ঘটনা কালি নিশাৰ ভাগত সংঘটিত হৈ গ'ল এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে এখন ফুটবল খেলক লৈ দুমদুমাৰ হাঁচৰাত এই উত্তপ্ত পৰিস্থিতি ঘপিয়াই হত্যা কৰা হ'ল এজন যুৱকক মৃত যুৱকজন হাঁচৰা 12 নম্বৰ লাইনৰ জুগনু তাঁতী প্ৰথমতে এখন ফুটবল খেলক লৈ সতীৰ্থ খেলুৱৈ থমাস চিকাৰ হৈতে জুগনুৰ মনোমালিন্য ঘটিছিল আৰু খেলৰ শেষত দেওবাৰে সন্ধিয়া জুগনুৱে লগত আন এজন সতীৰ্থক লৈ থমাসৰ ঘৰলৈ গৈ তেওঁৰ হৈতে কাজিয়াত লিপ্ত হৈছিল সেই সময়তে থমাসৰ পিতৃ ৰমেনচিকে ভিতৰৰ পৰা দা এখন আনি জুগনু আৰু তেওঁৰ সতীৰ্থজনক উপৰ্যুপৰি ঘপিওৱাত জুগনু থিতাতে নিহত হয় আৰু পাছত স্থানীয় ৰাইজে হত্যাকাৰী ৰমেনচিকা আৰু তেওঁৰ পুত্ৰ থমাস চিকাক আটক কৰি আৰক্ষীক গতাই দিয়ে আৰু হত্যাকাৰীৰ ঘৰটো উত্তেজিত ৰাইজে জ্বলাই দিয়ে ঘৰৰ ভিতৰত থকা এলপিজি সিলিন্ডাৰো বিস্ফোৰিত হয় তাৰ পাছতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় জুই নিৰ্বাপন কৰে কিন্তু এই ঘটনাৰ পাছত এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে উত্তেজনাই বিৰাজ কৰি আছে আমাৰ সতীৰ্থ সাংবাদিক ৰীনা কাকতি গগৈ আছে অধিক জনাবলৈ ৰীনা অতি ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল নিশাৰ ভাগত সেই অঞ্চলটোত হয় থমাস ক'ব লাগিব যিটো তিনিচুকীয়া জিলাৰ ডুমডুমা কজঙা বৰপথাৰ গাঁৱত যি ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ঘটিছিল সেই হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰ নযাওঁতেই পুনৰ ডুমডুমাৰ হাঞ্চৰ এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এখন ফুটবল খেলক লৈ হত্যাকাণ্ডৰ ঘটনা ঘটিছে বুলি ক'ব লাগিব আৰু ডাইৰেক্ট ঘপিয়াই হত্যা কৰা হৈছে এজন যুৱকক যিটো এখন ফুটবল খেল হৈছিল হাঞ্চৰা 12 নম্বৰ লাইনত আৰু সেই ফুটবল খেলখনলৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তাতে জুগনু তাঁতী নামৰ এজন যি যুৱক সেই যুৱকজনে এই ফুটবল খেলত থমাস তাঁতী নামৰ এজন যুৱকৰ লগত যিটো মনোমালিন্য ঘটে আৰু মনোমালিন্য ঘটাৰ পিছতে ফুটবল খেলৰ অন্তত তেতিয়া সেই থমাস তাঁতীৰ ঘৰলৈ এজন সতীৰ্থক ঋতিক নামৰ এজন লগৰ সতীৰ্থক লগত লৈ থমাস তাঁতীৰ ঘৰত তেওঁৰ মনোমালিন্য ঘটাৰ পাছত বাক বিতণ্ডা সৃষ্টি হয় বুলি আমি জানিব পাৰিছো আৰু তাৰ পাছতেই থমাস তাঁতীৰ যি পিতৃ ৰমেন তাঁতীয়ে ঘৰৰ ভিতৰৰ পৰা এখন চোকা অস্ত্ৰ দায়েৰে উপৰ্যুপৰি যিহেতু হত্যা কৰে যিজন জুগনু তাঁতী আৰু ঘটনাস্থলীতে জুগনু তাঁতী নিহত হয় বুলি আমি খবৰ লাভ কৰিছো কিন্তু উল্লেখনীয় বিষয় যে এনেদৰে হত্যাকাণ্ডৰ ঘটনা তিনিচুকীয়া জিলাখনত সঘনাই ঘটিব ধৰিছে আৰু ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু সকলোতকৈ এটা লক্ষণীয় বিষয় যি ঘটনা সংঘটিত হৈ গৈছিল তাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে হাঞ্চৰা অঞ্চলত কিন্তু যিজন হত্যাকাৰী আছিল ৰমেন তাঁতী বাসগৃহৰ যিটো স্থানীয় উত্তেজিত ৰাইজে সন্ধিয়া ভাগত যিহেতু অগ্নি জ্বলাই দিয়ে আৰু জ্বলাৰ পাছত সমগ্ৰ ঘৰ জুই চানি ধৰা হঠাৎ দুটা চিলিণ্ডাৰ বিস্ফোৰণ হয় কিন্তু ইতিমধ্যে ঘৰৰ ভিতৰত আছে যিহেতু হত্যাকাৰী ৰমেন তাঁতী আৰু তেওঁৰ পুতেক থমাস তাঁতী আৰু তাৰ পাছতে ঘটনাস্থলীত ততাতৈয়াকৈ ডুমডুমা আৰক্ষী উপস্থিত হয় কথনপি যি হত্যাকাৰী দুজনকে তেওঁ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু দুজনকে ডুমডুমা আৰক্ষী থানালৈ বৰ্তমান আমি সোধপোছ অব্যাহত ৰাখিছে কিন্তু সমগ্ৰ এই হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে তিনিচুকীয়া জিলাখনত কিয়নো দুটাকৈ হত্যাকাণ্ডৰ ঘটনা যিটো সংঘটিত হৈছে যিহেতু তাৰ আগদিনাখন এটা হত্যাকাণ্ডৰ ঘটনা ঘটিছিল ডুমডুমা কজঙা বৰপথাৰ গাঁৱত ঠিক তাৰ পিছত দিনাখনে দেখা গৈছে পুনৰ ডুমডুমা হাঞ্চৰা গাঁৱত এনেধৰণৰ হত্যাকাণ্ডৰ ঘটনা আৰু এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্য বিৰাজ কৰিছে প্ৰাঞ্জল ৰীনা একাংশ লোকৰ মাজত এই সংযমহীনতা কিয় সেই প্ৰশ্নটো কিন্তু বহুতেই উত্থাপন কৰিছে স্থানীয় লোকসকল এতিয়াও আশংকাত আছে তেওঁলোকৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰি আছে হঠাৎ ইমান উত্তেজিত হৈ হত্যালৈ পৰ্যবেক্ষিত হ'ল এই ঘটনাক্ৰম সাধাৰণ ফুটবল খেল এখনক লৈ মাত্ৰ তেওঁলোকৰ কথাৰ কটাকটি হৈছিল ৰীনা
হয় প্ৰাঞ্জল, এইটো লক্ষণীয় বিষয়। যিহেতু সাধাৰণ এটা কথাক লৈ যিটো এখন ফুটবল খেলৰ যি বাক বিতণ্ডা ঘটিছিল একে লগৰ সমনীয়াৰ মাজত, কিন্তু সেই লগৰ সমনীয়া বাক বিতণ্ডা গৈ এক হত্যাকাণ্ড ঘটনালৈ পৰিণত হৈছে। আৰু ইয়াকে লৈ সমগ্ৰ অঞ্চল সচেতন ৰাইজৰ মাজত যিহেতু এটা আতংক বিৰাজ কৰিছে, কিয়নো সাধাৰণ কথাক লৈ যদি হত্যাকাণ্ডত পৰিণত হয়, এনেদৰে উপজুপৰি হত্যা কৰা হয়। আৰু এটা কথা ক'ব লাগিব যে মানুহ যেতিয়া শ্ৰেষ্ঠ জীৱ, মানুহ যেতিয়া শ্ৰেষ্ঠ জীৱ হয়, তেওঁলোকে যদি বুজি নাপায় সাধাৰণ কথা এটাত নিজৰ পুত্ৰৰ লগত লাগি পুত্ৰৰ নিচিনা এজন ল'ৰাক যিটো ঘৰৰ ভিতৰৰ পৰা দা আনি হঠাৎ উপজুপৰি ঘপিয়াই হত্যা কৰে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ বুজাই তেওঁ ল'ৰাজনক শান্ত কৰিব পাৰিছিল। কিন্তু এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতন মহলৰ মাজত, কিয়নো এই অঞ্চলটোত বহু দেখা গৈছে এনেধৰণৰ ঘটনা সংঘটিত হোৱা, আৰু হত্যাকাণ্ড ঘটনা এক বিশাল ৰূপ লৈছে সেই ডুমডুমা অঞ্চলটোত। প্ৰাঞ্জল, নিশ্চয় অত্যন্ত এক চিন্তনীয় কথা ৰীণা, এইখিনি তথ্য আপুনি যিহেতু আগবঢ়ালে, কিন্তু আমি পৰৱৰ্তী সময়ত এই বিষয়টোৰ ওপৰত বিস্তাৰিত ৰূপত বিশেষ আলোচনাৰ ব্যৱস্থা কৰিম, লগতে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিম। হাহাকাৰ লাগিছে অঞ্চলজুৰি, এতিয়া সাংঘাতিক এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে। কিছু সময়ৰ পাছত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম। ঘৰৰ ভিতৰত থকা LPG চিলিণ্ডাৰো বিস্ফোৰণ হৈছিল, দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত তাত অগ্নিকাণ্ড সংঘটিত হৈছিল। অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যেই আহত আনজন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰাইছে, লগতে অভিযুক্তক কৰায়ত্ব কৰিছে। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বাদলাবেটা আৰু তাৰা চাহ বাগিচাৰ মাজত থকা আব্দুল গড় কাপ্তানি পথত সন্দেহজনক গুলীচালনাৰ ঘটনাও সংঘটিত হৈছে। পেঙেৰি থানাৰ অন্তৰ্গত দুৱামাৰা চাহ বাগিচাৰ ছিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ বিলাসী বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা কৰাৰ সন্দেহ। যদিও একাংশৰ মতে দুৰ্বৃত্তই বাহনখনক লক্ষ্য কৰি শিল দলিয়াই ক্ষতিগ্ৰস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ পৰা নিজৰ কাম সম্পন্ন কৰি দুৱামাৰা চাহ বাগানলৈ নিজ বাহনেৰে ঘৰ অভিমুখে আহি থকা অৱস্থাতেই সংঘটিত হয় এই ঘটনা। কথম্পি প্ৰাণ ৰক্ষা পৰিল সহকাৰী প্ৰবন্ধকগৰাকীৰ লগতে নিজৰ কন্যা সন্তানৰ। এই ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এক ভয়ংকৰ ঘটনা, আমি ধাৰাবাহিকভাৱে এইসমূহ খবৰ আপোনালোকক জনাই আছোঁ। প্ৰথমটো ঘটনা ডুমডুমাত সংঘটিত হৈছিল, তাৰ পাছত আন এক ঘটনা তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গতে বাদলাপেটা আৰু তাৰা চাহ বাগিচাৰ মাজত থকা আব্দুল গড় কাপ্তানি পথতে এইবাৰ সন্দেহজনক গুলীচালনাৰ ঘটনা। মুঠতে প্ৰায় একেটা অঞ্চলতেই কিছু দূৰত্ব, মাত্ৰ কেইকিলোমিটাৰমান দূৰত্ব, তাতেই এই ধাৰাবাহিক ঘটনাসমূহ সংঘটিত হ'ব ধৰিছে। পেঙেৰি থানাৰ অন্তৰ্গত দুৱামাৰা চাহ বাগিচাৰ ছিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ বিলাসী বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰাৰ সন্দেহ কৰা হৈছে। যদিও একাংশৰ মতে দুৰ্বৃত্তই বাহনখনক লক্ষ্য কৰি শিল দলিয়াই ক্ষতিগ্ৰস্ত কৰা হৈছে বুলিও জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ পৰা নিজৰ কাম সম্পন্ন কৰি দুৱামাৰা চাহ বাগানলৈ নিজ বাহনেৰে ঘৰ অভিমুখে আহি থকা অৱস্থাতেই এই ঘটনা সংঘটিত হয়। কথম্পি প্ৰাণ ৰক্ষা পৰিল সহকাৰী প্ৰবন্ধকগৰাকীৰ লগতে নিজৰ কন্যা সন্তানৰ। এই ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰু এই ঘটনাসমূহে এটা কথা প্ৰমাণ কৰিছে যে বৰ্তমান সময়ত একাংশ মানুহৰ যেন কিছু পৰিমাণে হ'লেও সামাজিক বিষবাস্প বিয়পোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বাদলাবেটা আৰু তাৰা চাহ বাগিচাৰ মাজত থকা আব্দুল গড় কাপ্তানি পথত সন্দেহজনক গুলীচালনাৰ ঘটনাৰ খবৰ আমি জনাইছোঁ। পেঙেৰি থানাৰ অন্তৰ্গত দুৱামাৰা চাহ বাগিচাৰ ছিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ বিলাসী বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰাৰ সন্দেহ কৰা হৈছে। যদিও একাংশৰ মতে দুৰ্বৃত্তই বাহনখনক লক্ষ্য কৰি শিল দলিয়াই ক্ষতিগ্ৰস্ত কৰা হৈছে বুলিও জানিব পৰা গৈছে। এই ঘটনাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। আৰক্ষীয়ে তদন্ত আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। প্ৰকৃত দোষীক কৰায়ত্ব কৰিব পাৰিবনে সেই প্ৰশ্নটো জনসাধাৰণৰ মাজত উত্থাপন হৈছে। আমি সেই বাহনখন দেখুৱাইছোঁ, যিখন বাহন ক্ষতিগ্ৰস্ত হৈছে। একাংশই কৈছে শিল দলিওৱা হৈছে, আন একাংশই কৈছে যে গুলী ফুটোৱা হৈছে। কিয় গুলী ফুটোৱা হৈছিল, কি লক্ষ্য আছিল, টাৰ্গেটত কোন আছিল, সেই প্ৰশ্নটো এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। ডিব্ৰুগড়ৰ পৰা নিজৰ কাম সম্পন্ন কৰি দুৱামাৰা চাহ বাগানলৈ নিজ বাহনেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাতেই এই ঘটনা সংঘটিত হ'ল। কথম্পি প্ৰাণ ৰক্ষা পৰিছে সহকাৰী প্ৰবন্ধকগৰাকীৰ। আমাৰ সতীৰ্থ সাংবাদিক উপাসনা গোস্বামী বৰুৱা আছে ফোন লাইনত অধিক জনাবলৈ। উপাসনা, শেহতীয়া আপডেট কি আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, নিশ্চয়কৈ যোৱাকালি এক আচৰিত ঘটনা সংঘটিত হৈছে। কিন্তু তিনিচুকীয়া জিলাৰ যি ডুমডুমা থানা অন্তৰ্গত যি বাদ্ৰাবাদ আৰু দাৰাজান চাহ বাগিচাৰ মাজত থকা যি আব্দুল গড় কাপ্তানি যি পথ আছে, তাত
বৰ্তমান গুলীচালনা ঘটনা সন্দেহজনক গুলীচালনা বুলি ইতিমধ্যে আৰক্ষী আমাক জানিবলৈ দিছে কিন্তু আৰক্ষী বৰ্তমান তদন্ত চলাই আছে পুৱাৰ ভাগত যিহেতু তাত গুলীচালনা হৈছিল আৰু ইতিমধ্যে জানিব পাৰিছো যে পেঙেৰি থানাৰ অন্তৰ্গত যি দুৰামাৰা চাহ বাগিচাৰ সিনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ আছিলে বিলাসী বাহনত তেখেতৰ লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল দুৰ্বৃত্তই গুলীচালনা কৰিছিলে কিন্তু আমি যোৱাকালি যিটো মেনেজাৰক আমি ফোন কৰিছিলো তেওঁলোকৰ কথা পাতিবলৈ চেষ্টা কৰিছিলো কিন্তু ইতিমধ্যে যেহেতু মেনেজাৰে একো ক'ব নোৱাৰে তাৰ বাবে তেখেতে আৰক্ষীক সকলো কথা তেওঁ জনাইছে আৰু তেখেতৰ বাহনখনৰ ইতিমধ্যে নম্বৰ হৈছে AS02D 2626 এখন বিলাসী বাহনত ইতিমধ্যে তেখেতৰ গুলীচালনা কৰা হৈছিলে সেয়াই বৰ্তমান সকলোৰে মাজত এক আতংকৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত যেহেতু তেখেতে আৰক্ষীক জনাইছে আৰক্ষী তদন্ত কৰি আছে বৰ্তমান আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ব যে তেখেতৰ বাহনৰ যিটো লক্ষ্য কৰি গুলী চলোৱা হৈছে তাৰ কাৰণটো কি সেয়াই বৰ্তমান এতিয়া পোহৰলৈ অহা নাই সেই ৰহস্য হৈ আছে কিন্তু যেহেতু গুলী চালনাই হয় নে কোনোবা পাথৰ দলিয়াব পাৰে বুলি এটা কিছু লোকে ইতিমধ্যে আমাক জানিবলৈ দিছে কিন্তু কেনেদৰে এই ঘটনা সংঘটিত হৈছে সেয়াই বৰ্তমান যেহেতু নিশাৰ ভাগত আছিলে তেওঁ যেহেতু চলন্ত অৱস্থাত যেহেতু ঘৰ অভিমুখী আহি আছিলে আৰু সেইখিনি সময়ত আজি এই ঘটনা সংঘটিত হৈছে সেয়াই বৰ্তমান সকলোকে আচৰিত কৰি তুলিছে প্ৰাঞ্জল আৰু এই মুহূৰ্তত যেহেতু দেখা গৈছে যে ডুমডুমাত যেহেতু কেইবাটাও ঘটনা ইতিমধ্যে হৈ গৈছে আৰু কালি যিটো নিশাৰ ভাগতো এটা ঘটনা সংঘটিত হৈছে তাৰ মাজতে এই ঘটনা এতিয়া সকলোকে আতংকিত কৰি তুলিছে আৰু যেহেতু আৰক্ষী লোকসকলো তেওঁলোকে যেহেতু তেওঁলোকৰ তৎপৰতাৰে কাম কৰি আছে কিন্তু তাৰ মাজত যিটো আজি এই ঘটনা যিটো সংঘটিত হৈছে সেয়াই বৰ্তমান সকলোকে বৰ্তমান আচৰিত কৰি দিছে কিয়নো প্ৰাঞ্জল এনেধৰণৰ ঘটনা তিনিচুকীয়া জিলাত প্ৰায় ভাগতে সদায় সংঘটিত হৈ থাকে কিন্তু এইখিনি সময়ছোৱাত যিহেতু এনেধৰণৰ কালি ঘটনা সংঘটিত হৈছে সেয়াই সকলোৰ বাবে চিন্তিত হৈ পৰিছে তিনিচুকীয়া জিলাৰ আৰক্ষীৰ বাবেও আৰু যিটো প্ৰাঞ্জল আজিৰ ভাগত যিটো আৰক্ষীয়ে সেই গাড়ীখন য'ত গুলীচালনা কৰা হৈছিলে বা যদি পাথৰো কোনোবা দলিয়াইছিলে সেই গাড়ীখন আজি আৰক্ষীয়ে যিহেতু এতিয়ালৈকে পোৱা নাই আৰক্ষীৰ হাতত পোৱা নাই তো সেই গাড়ীখন আৰক্ষীয়ে আজি যদি থানালৈ লৈ আহিব তাৰপিছত সেই গাড়ীখনৰ প্ৰতি তদন্ত কৰিব যে কেনেধৰণে এই ঘটনা সংঘটিত হৈছিলে যিহেতু প্ৰায়ভাগে চাহ বাগিচাসমূহত আজি এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু কালি যিহেতু আজি যিটো এনেধৰণৰ যিটো দুৰ্বৃত্তই গুলীচালনা বুলি কৰা হৈছে সন্দেহ কৰা হৈছে আৰক্ষীৰ লগত সন্দেহ কৰিছে আৰু আমি কালি আৰক্ষীৰ লগত যিটো কথা পাতিবলৈ চেষ্টা কৰিছিলো তেওঁলোকে কৈছে যে গাড়ীখন যেতিয়ালৈকে তেওঁলোকে নাচায় তেতিয়ালৈকে সেই গাড়ীৰ তেওঁলোকে চোৱাৰ পিছতহে ক'ব পাৰিব যে সেই প্ৰকৃততে গুলীচালনা হয় এনে পাথৰ দলিওৱা হয় সেই ৰহস্য গোটেইখিনি পোহৰলৈ আহিব কিন্তু এতিয়ালৈকে প্ৰাঞ্জল তদন্ত চলি আছে কিন্তু যিটো তিনিচুকীয়াত যিহেতু প্ৰতিদিনে যিহেতু আৰক্ষীয়ে কৈছে এনেধৰণৰ ঘটনা সংঘটিত হয় সকলোকে দৃষ্টিগোচৰ কৰিব কৈছে যে এনেধৰণৰ যদি ঘটনা হয় তেনেহ'লে আৰক্ষীক যাতে ততাতৈয়াকৈ সকলোৱে যাতে জনায় আৰু কিয় এইধৰণৰ ঘটনা সংঘটিত হৈছে সেয়া এতিয়া সকলোৰে মনত বৰ্তমান প্ৰশ্ন তুলিছে প্ৰাঞ্জল আৰু এইখিনি মুহূৰ্তত দেখা গৈছে যিহেতু চাহ বাগিচা অঞ্চলসমূহত ইতিমধ্যে যিটো কোভিডৰ প্ৰায় ভয়ংকৰ ধাৰণ কৰিছে এইখিনি সময়ছোৱাত যিহেতু মেনেজাৰ নিজৰ কোভিডৰ বাবে তেওঁ বাগিচাত যিহেতু তেওঁ নিজে কোভিড আক্ৰান্ত আছিলে কিছুদিন আগত তেখেতৰ গা বেয়া আছিলে সেই নিজৰ ঘৰলৈ আছিলে কিন্তু ঘৰৰ পৰা যিটো নিজৰ কৰ্মস্থলীলৈ কালি তেওঁ উভতি আহি আছিলে আৰু উভতি অহাৰ সময়তে কালি এনেধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ বাবে তেখেতে নিজে দূষিত আৰু যিটো প্ৰাঞ্জল এতিয়া গুলীচালনা হয় নে কোনো পাথৰ দলিয়া বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে পাথৰ দলিয়াবও পাৰে মুঠতে উপাসনাৰ ৰহস্য উদ্ঘাটন হ'ব লাগে সেইটোৱে সকলোৱে কামনা কৰিছে গুলী ফুটাইছিল নে পাথৰ দলিয়াইছিল শিলগুটি দলিয়াইছিল এটা ডাঙৰ প্ৰশ্ন কিন্তু আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত লাগিব ইয়াত উপাসনা আৰু আমিও বিচাৰোঁ যে ইয়াৰ পুংখানুপুংখ ৰূপত তদন্ত হওক কাৰণ এনেধৰণৰ অতি ভয়ংকৰ ঘটনাসমূহ এতিয়া বৃদ্ধি পাব ধৰিছে সেই অঞ্চলসমূহত আৰক্ষীয়ে পেট্ৰলিঙৰ ব্যৱস্থা বাৰু সকলো স্থানতে কৰিব নোৱাৰে কিন্তু তাৰ মাজতে এটা প্ৰশ্ন আৰক্ষীৰ মেন পাৱাৰ ক'ৰবাত কম আছে নেকি সেই অঞ্চলসমূহত যাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত এই কেৰণসমূহ বাৰে বাৰে আহিব ধৰিছে হয় প্ৰাঞ্জল নিশ্চয়কৈ যিহেতু আৰক্ষী হয়তো সকলো ঠাইত হয়তো উপস্থিত থকাটো হয়তো অসম্ভৱ কিন্তু প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে আৰক্ষী তদন্ত চলোৱাৰ পিছতো যে কিছু সংখ্যক লোকক যদিও তেওঁলোকে আটক কৰে কিন্তু তাৰ পিছত যিহেতু কিছু বস্তু সন্দেহজনক হৈ থাকে কিয়নো তেওঁলোকে তদন্ত চলাই থাকে কিন্তু চাহ বাগিচা অঞ্চলসমূহত যিহেতু ভিতৰুৱা অঞ্চল আৰু যিটো তাত যিটো বাগিচাৰ লোকসকলে আছে তেওঁলোকে কিছু পৰ্যায়ত যিহেতু ক'ব লাগিব যে ইতিমধ্যে শিক্ষাৰো কিছু অভাৱ তাত আমি দেখিবলৈ পাওঁ সকলোৱে কিন্তু কোভিডৰ সময়তো যিহেতু তেওঁলোকে
যিহেতু বহুতো তেওঁলোকে যিটো ৰুলছসমূহ তাত দিয়া হয় যি বাগিচাসমূহত তেওঁলোকে মানিব নিবিচাৰে বা আৰক্ষীকো তেওঁলোকে এতিয়া বৰ্তমান ক'ব লাগিব যে আৰক্ষী তাত থকাৰ পিছতো তেওঁলোকে আৰক্ষীক নমনাকে তেওঁলোকে কিছুমান নিজে মৰাল পুলিচ হৈ পিনে কিছুমান কাম কৰিবলৈ যায় সেয়া এতিয়া বৰ্তমান চাহ বাগিচা অঞ্চলতে হওক প্ৰাঞ্জল বা তিনিচুকীয়া জিলাত বিশেষকৈ এটাৰ পিছত এটা ঘটনা হৈ আছে কালিৰ দিনটোতে ডুমডুমাত প্ৰায় দুটাকৈ ঘটনা সংঘটিত হৈছে এটা আগৰ দিনাখন এটা ঘটনা সংঘটিত হৈছিলে সেয়াই বৰ্তমান আৰক্ষীৰো কিছু ইয়াত গাফিলতি থাকে কিন্তু তাৰ মাজতো যদি ৰাইজৰ সজাগতা নহয় প্ৰাঞ্জল কিন্তু এই ঘটনা হয়তো তিনিচুকীয়াত আৰু বাঢ়ি যাব আৰু হয়তো ৰখোৱাটো অধিক টান হৈ পৰিব আৰু পিছৰ ফালে বহু ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে যদি ইতিমধ্যে আৰক্ষী যদি কটকটীয়া যদি নিৰাপত্তা নিদিয়ে প্ৰাঞ্জল আৰু এতিয়া যদি আৰক্ষী লোকসকলে সকলোৱে যদি সচেতন নহয় বা নাগৰিকসকলো যদি সচেতন নহয় তেনেহ'লে হয়তো ভয়ংকৰ পৰিস্থিতি হ'ব পূৰ্বৰ যিটো আমি দেখিবলৈ যাওঁ প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ উপাসনা গোস্বামী এইখিনি তথ্যৰ বাবে মুঠতে এই অঞ্চলসমূহত এতিয়া উত্তেজনাই বিৰাজ কৰি আছে আশংকা দিন কটাবলগীয়া হৈছে আৰক্ষীকো একাংশই কেৰেপ নকৰা হৈছে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে আৰু ধাৰাবাহিক ৰূপে সমাজত বিষবাষ্প বিয়পাই আছে পৰৱৰ্তী সময়ত অধিক তথ্য এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি সম্প্ৰচাৰ কৰিম এবাৰ হাইলাকান্দি ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে হাইলাকান্দি আৰক্ষীয়ে জামিৰা অঞ্চলত আৰক্ষীৰ অভিযানত জব্দ 555 গ্ৰাম হেৰইন আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য হ'ব 3,33 লাখ টকা লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ লৈ অহা 2 ড্ৰাগছ বেপাৰী আৰক্ষীৰ জালত শাহজাহান হুছেইন লস্কৰ আৰু আমিৰুল আজাদ লস্কৰ এখন বাইকেৰে লৈ আহিছিল ড্ৰাগছখিনি এই ড্ৰাগছখিনি মিজোৰামৰ পৰা অসমত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰা হৈছে বৰ্তমান ৰামনাথপুৰ আৰক্ষী চকীত সোধা পোছা 2 ধৃত ড্ৰাগছ বেপাৰীক ৰাহুল চক্ৰৱৰ্তী আমাৰ সাংবাদিক আছে ফোন লাইনত ৰাহুল অধিক তথ্য কি আছে আপোনাৰ লগত হয় প্ৰাঞ্জল এই যোৱাকালি হাইলাকান্দি আৰক্ষী এটা বৃহৎ সফলতা বুলি আমি ক'ব পাৰোঁ যোৱাকালি হাইলাকান্দিৰ কাটলিচৰা সমষ্টিৰ দক্ষিণ হাইলাকান্দিৰ যি অসম মিজোৰাম সীমান্ত আছে এই সীমান্তৱৰ্তী ৰামনাথপুৰ আৰক্ষী চকীৰ অধীনত জামিৰা বুলি এটা পুলিচ ফাঁড়ী আছে তাৰ কাষৰ পৰাই হাইলাকান্দি আৰক্ষীয়ে এটা অভিযান চলায় আৰু এই অভিযানত জব্দ হৈছে এই 555 গ্ৰাম ওজনৰ সন্দেহজনক হেৰইন আৰক্ষীয়ে এইটো হেৰইন বুলি সন্দেহ কৰিছে লগতে এই ড্ৰাগ লৈ অহা দুগৰাকী ড্ৰাগ পেডলাৰ শাহজাহান হুছেইন লস্কৰ আৰু আমিৰুল আজাদ লস্কৰ নামৰ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে সন্দেহ কৰিছে যে মিজোৰামৰ পৰা এটা মটৰচাইকেল যোগে কাঢ়ি অনা হৈছিল এই ড্ৰাগখিনিয়ে বৰ্তমান এই দুজনক হাইলাকান্দি আৰক্ষীয়ে ৰামনাথপুৰ আৰক্ষী চকীত আটক কৰি ৰাখি সোধা পোছা চলাই আছে প্ৰাঞ্জল ৰাহুল জোৰদাৰ গতিত এতিয়া ড্ৰাগছ বিৰোধী অভিযান ৰাজ্যত চলি আছে আগন্তুক দিনত সেই অঞ্চলসমূহত আকৌ অভিযান চলিব পাৰে আৰক্ষীৰ প্ৰাঞ্জল দেখা গৈছে ৰাজ্যৰ আন প্ৰান্তত যেতিয়া ড্ৰাগ বিৰোধী অভিযান চলি আছিল বৰাক উপত্যকাত তেনে অভিযান হোৱা নাছিল কিন্তু এতিয়া বৰাক উপত্যকাৰ পৰা এক বৃহৎ পৰিমাণৰ ড্ৰাগ ক'ব পাৰোঁ আমি 555 গ্ৰাম ওজনৰ ড্ৰাগ যি বজাৰ মূল্য 3,33 লাখ বুলি অনুমান কৰা হৈছে ইমান বৃহৎ পৰিমাণৰ ড্ৰাগ একেলগে অসমৰ আৰু মানে কত হোৱা নাই এনে বৃহৎ পৰিমাণৰ ড্ৰাগ বৰাক উপত্যকা উদ্ধাৰ হোৱাতে চাঞ্চল্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াতে প্ৰাঞ্জল ধন্যবাদ ৰাহুল এইখিনি তথ্যৰ বাবে তাত চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে বৰাক উপত্যকাত সবাতোকৈ ডাঙৰ খবৰ আৰু আৰক্ষীৰ জোৰদাৰ অভিযান আগন্তুক দিনতো চলি থাকিব ড্ৰাগছ আৰু ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে জামিৰা আউটপোষ্টৰ আণ্ডাৰত তাতে আমি নাকা চেকিং কৰোঁতে দুজন মানুহক আমি ডিটেইন কৰি পেলাই আপোনাৰ তেওঁলোকৰ পৰা আমি প্ৰায় 555 গ্ৰাম মানে ছাছপেক্টেড হিৰ'ইন মানে জব্দ কৰোঁ তাৰপিছত দুজন মানুহ আমি এৰেষ্ট কৰোঁ এখন বাইকৰ সৈতে মানুহ দুজনৰ নাম হ'ল এজনৰ নাম হ'ল শাহজাহান হুছেইন লস্কৰ আৰু এজনৰ নাম হ'ল আপোনাৰ আমিৰুল আজাদ লস্কৰ আৰু এখন য়ামাহা SZ 150 বাইক ক'ৰ পৰা আনিছিলে এই ড্ৰাগছখিনি এতিয়া লৈ আমি যিমানখিনি গম পাইছোঁ ডিউৰিং ইনভেষ্টিগেশ্যন এইটো মষ্ট প্ৰবেবলি মিজোৰাম ফালৰ পৰাই অনা হ'ব খুব সম্ভৱ বজাৰ মূল্য কিমান হ'ব আপুনি বজাৰ মূল্য আমি ধৰোঁ ভালেই লক্ষ টকাৰ হ'ব কিমান এতিয়া এপবিয়াত আমি ক'ব নোৱাৰিম এই মানুহজনক দুজনক এতিয়া আপোনালোকে আমি সোধপোছ কৰোৱা হৈ আছে ৰামনাথপুৰ থানাত তেওঁলোক তাতে আছে এতিয়া ৰাজ্যত কিছু হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ দেওবাৰে কৰোনাৰ সংক্ৰমণৰ হাৰ 2.16%। 24 ঘণ্টাত 2,167 গৰাকী কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত দেওবাৰে 226 গৰাকী কোভিডত আক্ৰান্ত হয়
বিগত 24 ঘণ্টাত 36 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 90.14%। এয়া অসমৰ খবৰ আমি জনাইছোঁ কিছু হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ দেওবাৰে কৰোনাৰ সংক্ৰমণৰ হাৰ 2.16%। 24 ঘণ্টাত 2167 গৰাকী কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত দেওবাৰে 226 গৰাকী কোভিডত আক্ৰান্ত হয় বিগত 24 ঘণ্টাত 36 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে আৰু ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 90.14%। আজিৰে পৰা কাৰ্যালয়লৈ আহিব লাগিব চৰকাৰী কৰ্মচাৰী দুয়োটা ড'জ ভেকচিন লোৱা কৰ্মচাৰীক কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ দিয়া হৈছে এক জাননী যোগে প্ৰকাশ কৰিছে এই নিৰ্দেশনা অৱশ্যে এটা ড'জ লোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা যিসকল কৰ্মচাৰীয়ে দুটা ড'জ লৈছে তেওঁলোকৰ বাবে চৰকাৰী কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে অৰ্থাৎ কৰ্মচাৰীসকলৰ বাবে এই নিৰ্দেশনা আৰু এই নিৰ্দেশনা আখৰে আখৰে পালন হ'ব আজিৰ পৰা যিসকলে দুটা ড'জ ভেকচিন লৈছে সেইসকল কৰ্মচাৰীক কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ দিয়া হৈছে এক জাননী যোগে প্ৰকাশ কৰা হৈছে এই নিৰ্দেশনা অৱশ্যে এটা ড'জ লোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা যিহেতু সাৱধানতা সকলোতে অৱলম্বন কৰা হৈছে এই কোভিড অধিক ৰূপত যাতে বিয়পি নাযায় আৰু শেহতীয়া যেহেতু খবৰ 2.16%লৈ ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে আৰু এতিয়া অধিক সাৱধানতাৰ প্ৰয়োজন সকলোৱে সষ্টম হৈ থকাৰ প্ৰয়োজন কিন্তু চৰকাৰী কাম কাজসমূহ চলি থাকিব লাগিব কাৰণ চৰকাৰী কাম কাজত যদি কিবা বাধা আহি পৰে তেনেহ'লে ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বা কাম কাজসমূহৰ ক্ষেত্ৰত বাধা আহি পৰিব সেয়েহে যিসকলে দুটা ড'জ ইতিমধ্যে লৈছে সেইসকল চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে কাৰ্যালয়লৈ আহি তেওঁলোকে পূৰ্ণগতিত কামসমূহ সম্পন্ন কৰিব লাগে বহু আধৰুৱা কাম আছে সেইখিনি এতিয়া সম্পূৰ্ণ কৰাৰ সময় কিন্তু তাৰ বিপৰীতে যিসকলে মাত্ৰ এটা ড'জ লৈছে তেওঁলোকক কাৰ্যালয়লৈ আহাত বাধা দিয়া হৈছে সিংগল ড'জ লোৱাসকলক কাৰ্যালয়ত আহিব নালাগে বুলি নিৰ্দেশনাত কোৱা হৈছে কিন্তু ডাবল ড'জ লোৱাসকলক আহিবলৈ নিৰ্দেশ দিয়া হৈছে আমাৰ সাংবাদিক ভাস্কৰ আছে লাইভত অধিক জনাবলৈ ভাস্কৰ আৰু কি তথ্য আছে আপোনাৰ লগত চাওক যেহেতু চৰকাৰ নতুন SOP উলিয়াইছে যেহেতু সাম্প্ৰতিক সময়ত কৰোনাৰ যি ধৰণৰ সংক্ৰমণৰ যি হাৰ সেই হাৰ কিছু পৰিমাণে হ'লেও আচলতে অসমত হ্ৰাস পাইছে আৰু তাৰ ফলশ্ৰুতিত এটা চৰকাৰী নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলক লৈ যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে ভেকচিনৰ দুটাকৈ ড'জ লৈছে তেওঁলোকে আজিৰে পৰা অৰ্থাৎ আজি 14 তাৰিখ যিহেতু আজিৰে পৰা তেওঁলোকে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব যিহেতু কৰোনাৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই চৰকাৰী কাৰ্যালয় বেচৰকাৰী কাৰ্যালয় হওক স্কুল কলেজ সকলো বন্ধ ঘোষণা কৰিছিল প্ৰায় 15টাকৈ দিন ইতিমধ্যে বন্ধ হৈ থকাৰ পাছত আজি নতুনকৈ আচলতে এই নিৰ্দেশনা যিহেতু আজিৰ পৰা প্ৰযোজ্য হ'ব যিসকলে ভেকচিন দুটাকৈ ড'জ লৈছে সেইসকলক আজি কাৰ্যালয়ত উপস্থিত থাকিব লাগিব আৰু যিসকলে এটা ড'জ লৈছে তেওঁলোকে কিন্তু ইয়াত কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশনা দিয়া নাই বা তেওঁলোকে কাৰ্যালয়লৈ নাহিলেও হ'ব গতিকে এনেকুৱা ধৰণৰ নিৰ্দেশনা দিয়া হৈছে আৰু বৰ্তমান যদি চাই প্ৰাঞ্জল সাম্প্ৰতিক সময়ত কৰোনাৰ যি ধৰণৰ সংক্ৰমিত হাৰৰ যি সংখ্যা সেই সংখ্যা প্ৰায় 2%লৈ যিহেতু হ্ৰাস পাইছে কাৰণ চৰকাৰে আশা কৰিছে যে যিহেতু চৰকাৰী যি ধৰণৰ নিৰ্দেশনা বা যি ধৰণৰ চৰকাৰে গাইডলাইন দিছিলে সেই গাইডলাইন যিহেতু ৰাইজে পালন কৰিছে গতিকে পুনৰবাৰ আকৌ আহ্বান জনোৱা হৈছে যিহেতু অহাকালি 16 তাৰিখে যিহেতু 16 তাৰিখ হ'ব 16 তাৰিখে যিহেতু যি চৰকাৰী গাইডলাইন সেই গাইডলাইন পুনৰ নতুন SOP ওলাব সেই SOPত কি ধৰণৰ নিৰ্দেশনা দিয়া হয় সেয়া আটাইতকৈ লক্ষণীয় হ'ব কাৰণ যদি সকলো ঠিকেই থাকে হয়তো সাময়িকভাৱে এই যি ধৰণৰ আচলতে সান্ধ্য আইন যি আচলতে 1 বজাৰ লগে লগে সকলো বন্ধ গতিকে সেয়া হয়তো কিছু পিছুৱাৰ সম্ভাৱনা আছে সেয়া হয়তো 2 পৰা 4 বজালৈ হয়তো সান্ধ্য আইন তাৰ পাছত হয়তো হ'ব এনেকুৱা ধৰণৰ কিছু হয়তো নতুন নিৰ্দেশনা ওলাব পাৰে সেয়া 2 দিনতে ওলাব কাৰণ বৰ্তমান সময়ত মৃত্যুৰ হাৰ যদিও কিছু পৰিমাণে আছে কিন্তু সংক্ৰমিত হাৰৰ যিটো সংখ্যা সেই হাৰৰ সংখ্যা কিন্তু আচলতে যথেষ্ট হ্ৰাস পাইছে আৰু যাৰ ফলশ্ৰুতিত চৰকাৰী কাৰ্যালয়ত আজিৰে পৰা যিসকলে দুটাকৈ ভেকচিনৰ ড'জ লৈছে তেওঁলোক আজিৰ পৰা কাৰ্যালয়ত উপস্থিত থাকিব লাগিব আৰু যিসকলে এটা ড'জ লৈছে সেইসকলক তেওঁলোকে কিন্তু কাৰ্যালয়ত উপস্থিত নাথাকিলেও হ'ব এনেকুৱা ধৰণৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বা SOP জাৰি কৰা হৈছে প্ৰাঞ্জল ধন্যবাদ ভাস্কৰ এইখিনি তথ্যৰ বাবে এয়া জনতা ভৱনৰ সন্মুখভাগৰ পৰা আমি পোনপটীয়া এখন প্ৰচাৰ দেখুৱালোঁ আৰু পুনৰবাৰ কৈ দিছোঁ আজিৰে পৰা কাৰ্যালয়লৈ আহিব লাগিব চৰকাৰী কৰ্মচাৰী দুটা ড'জ ভেকচিন লোৱা কৰ্মচাৰীক কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ দিয়া হৈছে এক জাননী যোগে প্ৰকাশ কৰা হৈছে এই নিৰ্দেশনা অৱশ্যে এটা ড'জ লোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পুৱাৰ বাতৰি
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত পিষ্টলসহ গ্ৰেপ্তাৰ কুদ্দুছ আলী শিলঙনি আমতলাৰ পৰা কুদ্দুছক গ্ৰেপ্তাৰ কৰা হৈছে বিগত বৰ্ষতো গ্ৰেপ্তাৰ হৈছিল কুদ্দুছ জামিনত মুকলি হৈ পুনৰ জড়িত হৈছিল অপৰাধজনিত ঘটনাত নগাঁৱৰ খবৰ জনাইছো আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ ডকাইত পিষ্টলসহ গ্ৰেপ্তাৰ হৈছে কুদ্দুছ আলী শিলঙনি আমতলাৰ পৰা কুদ্দুছক গ্ৰেপ্তাৰ কৰা হৈছে খবৰ এটা পালোঁ যে আমতলাৰ সেইখিনি জেগাত মানে এখন গাড়ীত এজন মানে চালকজনটো আছিলে তেওঁৰ লগত এজন মানুহ আছে তাৰ মানে সি কিবা স্মল আৰ্মছ এটা কেৰি কৰি আছে কি কেৰি কৰিছে আমি গম পোৱা নাই সেই সূত্ৰে আমি ৰাতিপুৱা সময়ত মই মোৰ পাৰ্টিৰ লগত আমাৰ চাব ইন্সপেক্টৰ তৰংগ আৰু OC তেখেতৰ আমি এনেকৈ একেলগে জেগালৈ গ'লোঁ অলপ সময় লাগিলে তাতে দলং ক্ৰছ কৰি যেতিয়া দেখিলোঁ আমি গাড়ীখন তাতে ৰখিছিলে লগে লগে ইণ্টাৰচেপ্ট কৰিলোঁ তাৰপিছত গাড়ী চাৰ্চ কৰিলোঁ পোৱা নাই তাত মানুহজন চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে তাৰ গাড়ী মানে বেক চাইডৰ এইখিনিতে আৰ্মছটো লুকাই ৰাখিছিলে আৰু তাৰ আৰ্মছৰ লগত আমি চালোঁ এটা মেগজিন আছে আৰু এটা এমিনেশ্যন আছে বুলেট এটা আছে আৰু এইটো দেখি গম পালোঁ এইটো 9mm হয় তেওঁ এতিয়া যেতিয়া আমি থানালৈ লৈ আহিলোঁ লৈ অহাৰ পিছত আমি গম পালোঁ তাৰ আৰু এটা পুৰণা কেছ আছে সেই ছেইম আৰ্ম ছেক্টৰৰ নিউজ 18ৰ বাতৰিৰ পিছতেই তৎপৰ ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসন CRPFৰ নিৰ্যাতনত গুৰুতৰভাৱে আহত জান গগৈৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে নিউজ 18ৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছতেই এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে ইতিমধ্যে ধনশিৰি মহকুমা আৰক্ষী বিষয়া আৰু উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰম্ভ হৈছে ঘটনাৰ তদন্ত ইপিনে অভিযুক্ত CRPF বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ লগতে উৰিয়ামঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ এই সমগ্ৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াৰ কথা উল্লেখ কৰা হৈছে নিউজ 18ত এই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পাছতেই তৎপৰ হৈ পৰিছে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসন CRPFৰ নিৰ্যাতনত গুৰুতৰভাৱে আহত জান গগৈৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আপোনালোকৰ চেনেলত যেতিয়া আপোনালোকৰ থৈ দিয়ে অকণমান সহায় পাইছোঁ হয় এজিবি চাই আহিলে এজিবি চাই চালে হয় চোৱাৰ পিছত আমাৰ এতিয়া এনেকৈ দুদিনমান ৰাখিব কৈছে তাত হয় খোৱাৰ পিছত এতিয়া দুদিনমান ৰখাৰ পিছত চাই লওঁ কি হয় হয় আপোনাৰো মইনো কি ক'ম আপোনালোকে দেখিছে এতিয়া হয় ক'বলগীয়া মোৰ চোৰোৱা সংক্ৰান্তত তেওঁলোকে তোমাদের 3জনমান ল'ৰা সোধপোছৰ কাৰণে কেম্পত নিছে যদিও আমাক জনোৱা নাই সিহঁতৰ মেটৰ চুৰি হৈছে বুলি আমাক জনোৱা নাই আৰু মানুহ উঠোৱাটো আমাক কোৱা নাই তাৰ পিছদিনা প্ৰায় 3:30মান বজাত 3টা ল'ৰা ইয়ালৈ আনিলে ৰাতিপুৱা অনাৰ লগে লগে আমি দেখিলোঁ সিহঁতৰ ভালকৈ মানে খোজ কাঢ়িব পৰা নাই বোলে অলপ পিটিছে নেকি সেইবুলি আমি সৌবৰ্ধৰ মেডিকেলত আমি লগে লগে ট্ৰিটমেণ্ট কৰালোঁ ট্ৰিটমেণ্ট কৰাই অনাৰ অলপ দেৰি পিছতে মটৰটো ৰিকভাৰ হৈছে নদীৰ কিনাৰত আমাৰ পাব্লিকে ক'লে যে মটৰটো আছে তেতিয়া আমাৰ মানুহে আমি মটৰটো লৈ আহিলোঁ লৈ অহাৰ পিছতে ছেক্টৰো গম পালে ছেক্টৰ CRP গম পাই আহিলে ইয়াত আহি তেওঁলোকৰ লগত কথা পাতিলে পাতি ছেক্টৰ ঠিক আছে মটৰটো পালোঁ যেতিয়া আমি কোনো কেছ নাপালোঁ তাৰপিছত তেওঁলোকে ল'ৰাকেইটা তেওঁলোকে গাৰ্জেণ্টক চমজাই দিয়া হ'ল লৈ গ'ল তাত লিখি লৈ গৈছে তেওঁলোকে ইয়াত চহী কৰি গৈছে সুস্থ শৰীৰে চমজি পালোঁ বুলি লিখি লৈ গৈছে তেওঁলোকে নিজে চহী কৰিছে তাৰপিছত 8 তাৰিখৰ দিনা আমাক এখন এজাহাৰ দিছে পমি বেগম বোলে এগৰাকীয়ে যে CRP এনেকৈ নি মাৰি মেলি বহুত জখম গুৰুতৰ কৰিলে এইটো সংক্ৰান্তত আমি এটা গোচৰ ৰুজু কৰিছোঁ আমাৰ গোচৰৰ নম্বৰ হ'ল 24/21 আণ্ডাৰ ছেকশ্যন 325/34 আৰু সেইটো এতিয়া তদন্তত আছেই আমি তেওঁলোকক সোধপোছৰ কাৰণে CRPক নটিছ দিছোঁ বোকাজানত এক শোকাবহ ঘটনা বজ্ৰপাতত থিতাতে নিহত 2জন আহত 4গৰাকী কিশোৰী খটখটি আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তিৰ টকবি গাঁৱত এই অঘটন সংঘটিত হৈছে পথাৰত কাম কৰি থকা অৱস্থাতেই বজ্ৰ পৰি নিহত হৈছে সাৰ্থে টকবি আৰু বাবু ইংতি নামৰ লোক 2জন বজ্ৰপাতত আহত হৈছে পৰিয়ালৰ আন 4গৰাকী কিশোৰী গুৰুতৰভাৱে আহত 4গৰাকী কিশোৰীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় ডিফু চিকিৎসা মহাবিদ্যালয়ত শোকাবহ ঘটনাৰ খবৰ আমি জনাইছোঁ বোকাজানত এই ঘটনা সংঘটিত হৈছে বজ্ৰ পৰি থিতাতে নিহত হৈছে 2জন আনফালে আহত হৈছে 4গৰাকী কিশোৰী খটখটি আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তিৰ টকবি গাঁৱত এই অঘটন সংঘটিত হৈছে পথাৰত কাম কৰি থকা অৱস্থাতেই বজ্ৰ পৰি নিহত হৈছে সাৰ্থে টকবি আৰু বাবু ইংতি নামৰ লোক 2জন এইটো বিজুলী মাৰাতে ঘটনাটো হৈছে তাত মানে আমাৰ
আহু খেতি কৰিবলৈ গৈছিলে আমাৰ তাত আহু খেতি জাগাতে আছিলে নেকি হয় জাগাতে আছে আমি জাগাতে আছিল আৰু তাতে পৰা আমি আহু খেতি কৰিবলৈ গৈছিলে তাৰপিছতে ফজিৰ দিনাতেতো আমাৰ কাম কৰিছিলে কাম কৰাৰ পিছতে এইটো কাম কৰাৰ পিছতে 12টা বজাত ইমান টাইমতেতো আমাৰ ভাত চাত খাই পেলাই পিছতে আৰু কিবা ভাত চাত খাই পেলাই আমাৰ টুংচিঙতে আহিছিলে টুংচিঙতে অহাৰ পিছতে আৰু বৰষুণো আহিছিলে বৰষুণ অহাৰ সময়তে এইটো ঘটনাটো হৈছিলে আমাৰ কোকৰাঝাৰৰ অভয়াসতী কাণ্ডত 5জনক গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিছে ধুবুৰীৰ চাপৰৰ হানিফালে কোকৰাঝাৰৰ হালবাৰীৰ জাহানুৰ ইছলাম মুজাম্মিল শ্বেখ খুটিপাৰাৰ শংকৰদেৱ বৰ্মন আৰু হৰিৰ দলৰ আলতাফ আলী 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান তদন্তৰ খাতিৰত আৰক্ষীয়ে ৰাজহুৱা কৰা নাই অধিক তথ্য ভুক্তভোগীৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতেই অধিক তৎপৰ হৈ পৰে কোকৰাঝাৰ আৰক্ষী উল্লেখযোগ্য যে অভয়াসতীত ৰহস্যজনকভাৱে একেডাল গছতেই 2 ভগ্নীৰ মৃতদেহ ওলমি থকাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ কোকৰাঝাৰৰ এই ঘটনাৰ পাছত মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেওঁ নিজেই গৈ পৰ্যবেক্ষণ কৰিছিল আৰক্ষীক কঠোৰ সিদ্ধান্ত ল'বলৈ বা নিৰপেক্ষ তদন্তৰ বাবে তেওঁ নিৰ্দেশ দিছিল আৰু অৱশেষত কোকৰাঝাৰৰ অভয়াসতী কাণ্ডত 5জনক গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিছে ধুবুৰীৰ চাপৰৰ হানিফ আলী কোকৰাঝাৰৰ হালবাৰীৰ জাহানুৰ ইছলাম মুজাম্মিল শ্বেখ খুটিপাৰাৰ শংকৰদেৱ বৰ্মন আৰু হৰিৰ দলৰ আলতাফ আলী এই 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান তদন্তৰ খাতিৰত আৰক্ষীয়ে ৰাজহুৱা কৰা নাই অধিক তথ্য नंबर 440/2021 के अंदर का जो केस इन्वेस्टिगेशन चल रहा है उसमें अभी पोस्टमार्टम रिपोर्ट का हम वेट कर रहे हैं बट हमने कोई भी पॉसिबिलिटी नज़रअंदाज नहीं करते हुए जो हमारे पास क्लूज़ मिले हैं कि जिसके तहत हमें ये पता चल सके कि हम सारी पॉसिबिलिटीज़ देख रहे हैं कि पीएम के लिए वेट नहीं करके कि जो उसमें इन्वॉल्व हो सकते हैं उन सब का हम क्वेश्चन भी कर रहे हैं डिटेन करके इंट्रोगेशन चल रहा है अभी मैं सारे डिटेल्स डिस्क्लोज नहीं कर पाऊँगा कि किस आदमी को किस चीज़ के लिए किया है बिकॉज इट इज़ अंडर इन्वेस्टिगेशन बट आई एम कॉन्फिडेंट कि जल्द ही हमें क्लू उसमें मिल जाएगा एंड एक साइंटिफिक सिस्टम से तरीके से इसका इन्वेस्टिगेशन किया जाएगा कितना लोग पकड़ गया अभी तक 5 लोगों को अरेस्ट किया गया है আৰু বাতৰিত পুনৰ সময় বাণিজ্যিক বিৰতিৰ